দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল যোৰাবাট। যিমানেই সময় অতিক্ৰম কৰিছে সিমানেই মেঘালয়ৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ চালক তথা দল সংগঠনৰ। অতি লাজ্জাৰ বিষয়, এজন অসমীয়া হিচাপে অতি লাজ পাইছোঁ। আমি যদি এনেকুৱা মেৰুদণ্ডহীন ৰাজনৈতিক নেতা, ছেলফিছ ৰাজনৈতিক নেতা আমি পাওঁ, তেতিয়াহ'লে অসমত আৰু আমি অসমীয়া জীয়াই থাকি লাভ নাই। প্ৰতিবাদকাৰীয়ে যোৰাবাটৰ পৰা উভতাই পঠিয়াইছে মেঘালয়ৰ যান বাহন। মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা প্ৰতিবাদকাৰীসকলে গুৱাহাটীৰ সমীপৱৰ্তী ৰাণী চুকুৰবেৰী পথাৰ খমাহ মৈৰা পথ অৱৰোধ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। বাধা দিবলগীয়া বিগত দিনতো তেওঁলোকে মেঘালয়ৰ মানুহে মানে আমাৰ অসমৰ মানুহ বহুত অত্যাচাৰ কৰিছে। আমি বহুতবাৰ দেখিলোঁ আৰু বহুত আন্দোলন কৰিলোঁ, কিন্তু মানে এই বস্তুটো দুদিনৰ কাৰণে সমাধান হয় আৰু পৰৱৰ্তী সময়ত আৰু তেওঁলোকে মানে আমাৰ অসমৰ মানুহখিনিক আৰু মানে ধৰক তেওঁলোকে মাৰধৰ কৰে। গতিকে এইবাৰ যোনটো KSU নামৰ ছাত্ৰ সংগঠনটো, এইটো একচুৱেলি ছাত্ৰ সংগঠন নহয়, এইটো মানে সন্ত্ৰাসবাদী সংগঠন বুলি আমি ক'ম। কাৰণ এই সংগঠনটোৱে অসমৰ গাড়ীবিলাক বিচাৰি যেনেধৰণৰ তেওঁলোকে উৎপাত কৰিলে, যেনেধৰণৰ গাড়ী ভাঙিলে, এই বস্তুটো আমি ধৰক কোনো ধৰণৰ কাৰণে আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। আৰু আগন্তুক দিনত মেঘালয় চৰকাৰ তথা মেঘালয় পুলিচ প্ৰশাসনৰ লগত এই ছাত্ৰ সংগঠনক অতি সোনকালে নিষিদ্ধ কৰিব লাগিব। আৰু ইপিনেৰে গাড়ী কোনোপধ্যে আমি আহিব দিয়া নহ'ব। আৰু এইটো ৰাণীৰ হয়, এইটো ৰাণী শুকুৰবৰীয়া গেটটো হয়, যিটো গেটেৰে আপোনাৰ নন ষ্টিং মেঘালয় ওলাব পাৰি, সেইটো গেট হয়। তেওঁলোকে যদি ভাবিছে অসমীয়া মানুহখিনি বিকল্প পথ যদি লৈ পেলাই তেওঁলোকে অসমত সোমাম বুলি ভাবিছে, এইটো তেওঁলোকৰ ভুল ধাৰণা। কাৰণ অসমীয়া জাতিটো হ'ল যুঁজাৰু জাতি, আমি যুঁজি মৰি যাম। কিন্তু মেঘালয়ৰ নিচিনা এই এনুৰ নিংনি খোৱা মানুহ, এই KSU ছাত্ৰ সংগঠন এনুৰ নিংনি খোৱা ছাত্ৰ সংগঠন নহয় সেইটো মানুহখিনি আমি ইয়াতে সোমাব কেতিয়াও নিদিওঁ। এইটো অসম্ভৱ কথা। তেওঁলোকে যদি ভাবিছে ৰাণীৰে সোমাই পেলাই অসমত প্ৰৱেশ কৰিব, এইটো হ'ব নোৱাৰে কেতিয়াও। আমি আছোঁতো ইয়াতে বহি, আমি অকল মাৰ খাবই নাজানোতো, আমি মাৰিবও জানো। ইয়াৰ উপৰিও অসমৰ পৰা মেঘালয় প্ৰৱেশৰ প্ৰতিটো পথ অৱৰোধ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীসকলৰ স্পষ্ট মন্তব্য, ভাঙি পেলাম মেঘালয়ৰ অৰ্থনৈতিক মেৰুদণ্ড। কেনেধৰণৰ চুক্তিসমূহ আছে আলোচনা ভিত্তিতেহে তেতিয়াই হ'ব। আমাৰ মানুহক মাৰি থাকিব, আমি সহ্য কৰি নাথাকিম। এটাই কথা, এইটো কথা যিহেতু ওলাইছে যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই, এই কথা নহয়। এইবাৰ কামেৰে দেখুওৱা হ'ব। এইবাৰ আমি তেখেতসকলৰ মেৰুদণ্ড যি এই অৰ্থনৈতিক মেৰুদণ্ডডাল ভাঙি পেলাম আমি তেখেতসকলৰ। আমাৰ ধৈৰ্যৰ পৰীক্ষা নল'ব, কিন্তু ধৈৰ্যৰ পৰীক্ষা নল'ব। আজি 48 ঘণ্টা বহি আছোঁ, মাত ভাঙি গৈছে, আৰু ভীষম হ'বলৈ কিন্তু বাকী নাই, কিন্তু আৰু ভীষম হ'ব পাৰে। মেঘালয়ত অসমৰ চালক আৰু পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ উত্তাল প্ৰতিবাদৰ মাজতে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী যোৰাবাট হৈ কইনাধৰাত অনুষ্ঠিত বৈঠকৰ বাবে গুৱাহাটীত প্ৰৱেশ কৰাৰ সময়তে একাংশ প্ৰতিবাদকাৰীয়ে আগচি ধৰে উপ মুখ্যমন্ত্ৰীৰ কনভয়। প্ৰতিবাদকাৰীৰ দাবী, মেঘালয় প্ৰশাসনে প্ৰতিবাদকাৰীৰ সৈতে কথা পাতক। ইয়াৰ পিছতেই যোৰাবাটৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। अपना जगह में ना हर कोई शेयर होता है, दूसरा जगह में आके बात करो ना अच्छे से। आपको हम क्या बोला, 2 मिनट दो। অসম আৰক্ষীৰ বিৰুদ্ধে সৰব প্ৰতিবাদকাৰী। পুলিচ প্ৰশাসন আমাৰ সৰু পোৱালীক মাৰি আছিলে, তেওঁলোক ক'ত গৈছিলে? মেঘালয় পুলিচ ক'ত আছিলে? তেওঁলোক ক'ত আছিলে? আজি যেতিয়া আমি প্ৰতিবাদ কৰিছোঁ, তেওঁলোকৰ গাড়ী আহিছে, এতিয়া আমাৰ অসম পুলিচে আমাক আঁতৰাইছে। তেওঁলোকে সেনেকৈ কিয় কৰিব নোৱাৰিলে? সেইদিনাখন আমাৰ সৰু পোৱালী কাণৰ গিলাচ সোমাই গৈছে। সেই পোৱালী কিমান কষ্ট পাইছে জানেনে আপোনালোকে? আৰু আমি কেনেকৈ মানি ল'ম? তথাপিতো আমি এৰি দিছোঁ। সিহঁতৰ নিচিনা ফাল্টু নহয় আমি, যাব দিছোঁ, আমি সিহঁতক যাব দিছোঁ। সিহঁতৰ নিচিনা পাগল নহয় আমি। আৰু যদি প্ৰতিবাৰে এনেকৈ কৈ থাকে, আমি ৰক্ষা নিদিম সিহঁতক। এবাৰ আমি মানি নলওঁ, কোনো পৰ্যায়ে মানি নলওঁ। আজি কোনে দিব? ক্ৰিষ্টা এখনৰ দাম কিমান লাখ টকা? 8খন গ্লাছ ভাঙিছে, বনেট ভাঙিছে উঠি কেনে। আজি মেঘালয় পুলিচ এৰি বাদ দিয়ে অসম পুলিচে আমাক গল্টাই মাৰি দি আছে, মেঘালয় পুলিচ যাব দি আছে। এইটো কেনেকুৱা? যদি মেঘালয় পুলিচে পাব্লিকক ছাপৰ্ট কৰে, আমাক কিয় নকৰে? মেঘালয় পুলিচে যদি ছাপৰ্ট কৰে পাব্লিকক, আমাৰ পুলিচে আমাক কিয় ছাপৰ্ট নকৰে? আমাক ড্ৰাইভাৰক কিয় লাট মাৰি কেনে দি আছে? দিনবোৰ যে যুঁজি আছোঁ, কি কাৰণে? আমি জাষ্ট কথাটো ক'ম, আমি ভাবিছিলোঁ যে আমাৰ 3টা ডিমাণ্ড আছিলে, যে গাড়ী ডেমেজ হৈছিলে আমি আপুনি কিবা চাই দিব, আৰু মানুহজন মেডিকেলত আছে, এটা সৰু পোৱালি, এইখিনি আমি জাষ্ট ক'ব খুজিছিলোঁ। 5 মিনিট আমি খুজিছিলোঁ, আমাৰ আৰক্ষীয়ে আমাক পুছবেক কৰিলে। এইটো আমাৰ লাষ্টৰ কথা। আজি এটা মেঘালয় পুলিচক চাওক, এইটো ক্ষেত্ৰত মেঘালয় পুলিচে চলুট দিম যে মেঘালয় মানুহৰ লগত যিকোনো
আন্দোলন হওক যি হওক মেঘালয় পুলিচে মেঘালয় মানুহৰ লগত থিয় দিয়ে আমাৰ অসম আৰক্ষী খালি মিনিষ্টাৰ MLA কাৰণে আমাৰ অসম আৰক্ষী পাব্লিক কাৰণে নহয় যিমানেই সময় অতিক্ৰম কৰিছে সিমানেই মেঘালয়ৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ চালক সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদকাৰীৰ চৰকাৰলৈ প্ৰশ্ন কিয় এজনো চৰকাৰী প্ৰতিনিধি অহা নাই প্ৰতিবাদকাৰীৰ ওচৰলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাক এই গোটেই ঘটনাটো তদাৰক কৰিবলৈ দিলে যিগৰাকীয়ে মন্ত্ৰীক দিছে তেওঁ সকলোতকৈ ব্যৰ্থ মন্ত্ৰী আকৌ এবাৰ প্ৰমাণ কৰিলে আৰু প্ৰতিবাদকাৰীসকলৰ ওচৰত তেওঁ প্ৰথমে আহিব লাগিছিলে আহি আমাৰ কষ্ট কি আমাৰ যন্ত্ৰণা কি আমাৰ আৰ্তনাদ কি এই কথাখিনি বুজ ল'ব লাগিছিলে ইয়াৰ পাছত তেওঁ আমাৰ দাবীসমূহ ন্যায়সংগত হয়নে নহয় যুক্তিসংগত হয়নে নহয় বিচাৰ বিবেচনা কৰি আমাৰ লগত আলাপ আলোচনা কৰি তাৰপিছত মেঘালয়ৰ ওচৰত এই কথাখিনি ৰাখিব লাগিছিলে এতিয়া কি আলোচনা কৰিব আপোনালোকে কওকচোন এতিয়াও কৈ থৈ গৈছিলে যে ভৱিষ্যতে মেঘালয়ত এনেকুৱা নহয় সেই কথাটো কৈ থৈ গৈছিলে তেখেতসকলে ছেক্ৰেটাৰী লেভেলৰ মানুহ আহি পেলাই কৈ থৈ গৈছিলে আচ্ছা সেই কথাটো মেঘালয় গভৰ্ণমেণ্টে ৰাখিব পাৰিলে নে নোৱাৰিলে আচ্ছা আজিও আহি তেওঁলোকে AC ৰুমত বহি পেলাই তেওঁলোকে আলোচনা কৰি আমাক কৈ দিব যে সমস্যা সমাধান হৈ গৈছে মেঘালয় চৰকাৰে একো নকৰে কিন্তু কাইলৈ সেই সমস্যাটো আকৌ হ'বনে আকৌ সেই একেটা সমস্যা নহ'ব জানো তেওঁলোকে যে যিখিনি কথা আলোচনা কৰিব আমাৰ কথাটো হ'ল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অতুল বৰা ডাঙৰীয়াক দায়িত্ব দিছে তেওঁ কোনোবা এজন প্ৰতিনিধি পঠিয়াই এই 3 দিনৰ ভিতৰত ইয়াত কোনোবা এজন তেওঁ মানুহ আহিল নে নাহিল বা ড্ৰাইভাৰখিনি সমস্যাখিনি তেওঁ কাৰোবাৰ পৰা বুজি ল'লে নে নল'লে তেওঁ কি আলোচনা কৰিব এতিয়া যেতিয়ালৈকে প্ৰতিবাদকাৰীৰ দাবী চৰকাৰে মানি নলয় তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ চালক সন্থাৰ মেঘালয়ত অসমৰ চালক আৰু পৰ্যটকৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে গাড়ীৰ ক্ষতিপূৰণৰ দাবী মেঘালয় চৰকাৰক বাৰে বাৰে অসমৰ চালক আৰু পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ স্থায়ী সমাধানৰ দাবী প্ৰতিবাদকাৰীৰ সমাধানৰ ৰাস্তা আমাৰ হাতত নাই আমি প্ৰতিবাদহে হৈছে সমাধানটো মেঘালয় চৰকাৰে আগভাগ ল'ব লাগিব অসম চৰকাৰৰ লগত বহক আমাক নিৰাপত্তা লাগে মেঘালয়ত যাত্ৰীৰো লাগিব গাড়ীৰো লাগিব সেই নিৰাপত্তাটো মেঘালয় চৰকাৰে দিয়ক 20খন গাড়ী ক্ষতিসাধনৰ গাড়ীৰ আমি লিষ্ট তেখেতসকলক দি দিছোঁ সেইকেইখন তেখেতসকলক আমি মেঘালয় চৰকাৰক দাবী জনাইছোঁ কেচিওৱে দিয়ে নে মেঘালয় চৰকাৰে দিয়ে আমাৰ সেই ক্ষতি হোৱা গাড়ীকেইখন তেখেতসকলে ক্ষতিসাধন কৰিব লাগিব মানে আমাক বনাই দিব লাগিব ক্ষতিপূৰণ দিব লাগিব সেইটোৱে আমি দাবী জনাইছোঁ অসম আৰু মেঘালয়ৰ সংঘাতক লৈ কইনাধৰত অনুষ্ঠিত বৈঠকে কি সমাধান সূত্ৰ উলিয়াই সেয়া হ'ব লক্ষণীয় যোৰাবাটৰ পৰা আশিষ নাগ আৰু কৰবী ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ